পথাৰ আমাৰ বজাৰো আমাৰ সম্পূৰ্ণ অসমীয়াগিৰি 5 যুৱ কৃষকে এতিয়া কৃষি বিপ্লৱৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ ওলোৱা পৰিলক্ষিত হৈছে। ৰবি শস্যৰে এতিয়া তেওঁলোকে পথাৰ নদন মদন কৰি তোলা পৰিলক্ষিত হৈছে। মই পোনে পোনে দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কলিয়াবৰৰ হাতীমূৰা আৰু হাতীমূৰা অঞ্চলত তেওঁলোকে বিঘাই বিঘাই এতিয়া কৃষিভূমি ৰবি শস্যৰ জৰিয়তে স্বাৱলম্বী হোৱা প্ৰয়াস কৰিছে। ফুলকবি, বন্ধাকবি, মটৰ মাহ, সৰিয়হ, বেঙেনাকে ধৰি বিলাহী বিভিন্ন ৰবি শস্যৰে তেওঁলোকে এতিয়া ইয়াত কৃষি কাৰ্য কৰা পৰিলক্ষিত হৈছে। 5 গৰাকীকৈ যুৱ কৃষকে এতিয়া সম্পূৰ্ণ তেওঁলোকে ৰবি শস্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখুৱাই আছোঁ DY 365ৰ জৰিয়তে হাতীমূৰাৰ পৰা, আৰু এয়া আমি দেখুৱাইছোঁ সম্পূৰ্ণ অসমীয়াগিৰি। এই 5 অসমীয়া যুৱ কৃষকে সম্পূৰ্ণ অসমীয়াগিৰি দেখুওৱা পৰিলক্ষিত হৈছে। তেওঁলোকে নিজ প্ৰচেষ্টাত এতিয়া এনেদৰে বিঘাই বিঘাই কৃষিভূমিত ৰবি শস্যৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হোৱা প্ৰয়াস কৰিছে। আমি দৃশ্য দেখুৱাই আছোঁ। তেওঁলোক আটাইকেইজন ব্যক্তি এই মুহূৰ্তত এনেদৰে কামে কাজে লগা পৰিলক্ষিত হৈছে। আমি এগৰাকী ব্যক্তিৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে যথেষ্ট কষ্ট কৰিছে আৰু এতিয়া ৰবি শস্যৰ জৰিয়তে স্বাৱলম্বী হোৱা প্ৰয়াস কৰিছে 5 কৃষক বন্ধুৱে, কি ক'ব এই মুহূৰ্তত? হয়, ধন্যবাদ। আমি আমাৰ এই ব্ৰহ্মপুত্ৰৰ এই যি চৰ চাপৰি অঞ্চল, ইয়াত আমাৰ 5জন বন্ধুৱে মিলি পেলাই আমি কৃষি কৰ্ম কৰিছোঁ। প্ৰায় 50 বিঘা জোৰা এলেকা এইটো। তাতে আমি মটৰ মাহ, বেঙেনা, জলকীয়া, তাৰপিছত দাংবডি, বিলাহী আৰু আমাৰ সৰিয়হ, এইখিনি গোটেইখিনি খেতি কৰিছোঁ। লাও কৰিছোঁ। যিহেতুকে আজি যি নিবনুৱা সমস্যা, এই নিবনুৱা সমস্যা এটা জ্বলন্ত সমস্যা হৈ আছে। আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোককো মই এটা কথা কৰিব পাৰোঁ, যিহেতুকে আজি বাংলাদেশী মূলৰ মানুহে আহি আমাৰ মাটি দখল কৰি পেলাই বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰি পেলাই আমাৰ আৰ্থিকভাৱে মাধমাৰ সোধোৱাৰ লগতে শাৰীৰিকভাৱেও আমাৰ যথেষ্ট ক্ষতি কৰিছে। সেইকাৰণে আমি সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিত আমি যি আমাৰ লোকেল সাৰ আছে এই সাৰ প্ৰয়োগ কৰি পেলাই আমি ইয়াত কৃষি কৰ্ম কৰিছোঁ। আৰু আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকলৈ এটা আহ্বান, যিহেতুকে আমাৰ যি সাৰুৱা ভূমি, এই সাৰুৱা ভূমি এৰি পেলাই তেওঁলোকে অন্যান্য বহিৰাজ্যত গৈ পেলাই কোনোবাই চকীদাৰ কৰিছে, কোনোবাই চিকিউৰিটি গাৰ্ড কৰিছে, বিভিন্ন ধৰণৰ কাম কৰি পেলাই তেওঁলোকে নিয়োজিত হৈ আছে। নিজৰ ঘৰখন এৰি বা নিজৰ গাঁওখন এৰি অনিচ্ছা সত্ত্বেও তেওঁলোক বাহিৰত আছে। তেওঁলোককো এটা মই বাৰ্তা দিব বিচাৰোঁ ইয়াৰ জৰিয়তে, যেন আমি যদি আমাৰ যিখিনি মাটি আছে, পৈতৃক সম্পত্তি আছে, সেইখিনিতে যদি আমি খুব সুস্থভাৱে আৰু আমাৰ কৃষি বিভাগৰ সহযোগত বা কাৰোবাৰ দিহা পৰামৰ্শ লৈ পেলাই তেওঁলোকে কৃষি কৰ্ম কৰে, আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিম। আৰু দ্বিতীয়তে আমি আমাৰ নিজৰ ঘৰখনতে থাকি আমি আমাৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে আমাৰ সমাজখনৰ লগত আমি সমাজখনৰ বৰঙণি আগবঢ়াব পাৰিম। নিশ্চয়কৈ শিৰত অসমীয়াৰ স্বাভিমান গামোচা আৰু হাতে কামে কিন্তু তেওঁলোকে লাগি গৈছে ৰবি শস্য কৰাত। সম্পূৰ্ণ জৈৱিক কৃষি পদ্ধতিৰ জৰিয়তে কেইবা বিঘা ভূমিত এতিয়া তেওঁলোকে কৃষি কাৰ্য কৰিছে। আৰু উঠি অহা প্ৰজন্মক তেওঁলোকে এটাই কথা বা এটাই বাৰ্তা দিবলৈ চেষ্টা কৰিছে যে নিবনুৱা হৈ বহি থকাতকৈ যদি নিজৰ ঘৰৰে মাটিডৰাত যদি খেতি কৰি পেলাই কিছু উপাৰ্জন কৰিব পাৰে, তেনেদৰেও কিন্তু মানুহ স্বাৱলম্বী হ'ব পাৰি। আৰু সেই প্ৰয়াস কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। কলিয়াবৰৰ 5 গৰাকীকৈ কৃষক বন্ধুৱে এই মুহূৰ্তত এনেকৈ ৰবি শস্যৰ জৰিয়তে এতিয়া কৃষি কাৰ্য কৰি স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে।